ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনটো ছেছনে পূৰ্ণ স্বৰাজ অৰ্থাৎ কমপ্লিট ইণ্ডিপেণ্ডেন্সক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লক্ষ্য হিচাপে এডপ্ট কৰিছিল কোনটো ছেছনত সো বহি কলম লৈ আহক বহিত লেখক ইম্পৰ্টেণ্ট এক্সামত বহুবাৰ হৈছে মোষ্ট ৰিপিটেড কুৱেশ্যন পূৰ্ণ স্বৰাজ অৰ কমপ্লিট ইণ্ডিপেণ্ডেন্স এই পূৰ্ণ স্বৰাজ বা কমপ্লিট ইণ্ডিপেণ্ডেন্সক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনটো ছেছনত এডপ্ট কৰা হৈছিল সো এক্সামত হচ্ছে কোনটো সেশন মনত রাখি থব কোনটো সেশন লাহোর সেশন ইম্পর্টেন্ট লাহোর সেশন সো ইন্ডিয়ান ন্যাশনাল কংগ্রেসৰ লাহোর সেশনত কি কৰা হৈছিল লাহোর সেশনত কংগ্ৰেছে কি কৰিছিল পূৰ্ণ স্বৰাজক কংগ্ৰেছৰ গোল হিচাপে এডপ্ট কৰিছিল এই লাহোর সেশন কেইটা হৈছিল 1929 ৰ হৈছিল সো মনত ৰাখিব লাহোর সেশন হৈছিল 1929 ত প্ৰেসিডেন্ট কোন আছিল লাহোর সেশনৰ জৱাহৰলাল নেহেৰু সো আপোনালোকে তিনটা পইণ্ট মনত ৰাখক লাহোর সেশন 1929 ৰ হৈছিল প্ৰেসিডেন্ট আছিল জৱাহৰলাল নেহেৰু এই সেশনত কি হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কি কৰিছিল পূৰ্ণ স্বৰাজক কংগ্ৰেছৰ গোল হিচাপে এডপ্ট কৰিছিল ইম্পৰ্টেন্ট শৰ্ট নোট কৰি লিখি ৰাখক বহুবাৰ হৈছে এটো কুৱেশ্যন মোষ্ট ৰিপিটেড কুৱেশ্যন আলা কুৱেশ্যন ওকে জিএছত সুধিয়ে থাকে সো গোটেইখিনি মনত ৰাখিব সেশনৰ নাম মনত ৰাখিব প্ৰেসিডেন্ট কোন আছিল কেইটা হৈছিল নোট কৰি লিখি থৈ দিয়ক ইম্পৰ্টেন্ট পূৰ্ণ স্বৰাজ ওকে ডিমান্ড ওকে পূৰ্ণ স্বৰাজৰ ডিমান্ড হ'ব তো মনত ৰাখি থব